নমস্কাৰ মই হৰজ্যোতি আপোনাক ডেইলি 5 মিনিট গীতা সিৰিজলৈ স্বাগতম জনাইছো যদি আপুনি নতুন ভিউৱাৰ্ছ হয় তেতিয়াহলে বাকিকেইটা ভিডিও আমাৰ প্ৰফাইলত দিয়া আছে আপুনি যাই কেনে চেক ইন কৰিব পাৰে আৰু যদি পুৰণি ভিউৱাৰ্ছ হয় তেতিয়াহলে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ আজি আমি কিহৰ ওপৰত কথা পাতিম যে ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত দ্বিতীয় অধ্যায়ৰ গীতাৰ সংখ্যা যুগত প্ৰথম 10 শ্লোকত কি ডিসকাশন হৈছিল এইখিনি সহজ ভাষাত জানিবলৈ আমি চেষ্টা কৰিম প্ৰথম 10 শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ মাজত সংবাদটো এনেকুৱা ধৰণৰ আছিল যে আমাৰ অৰ্জুনৰ মনত ভয় হৈছিল যে আমি যুদ্ধটো কৰিব লাগিব যুদ্ধ কালত কৰিব লাগিব ঘৰৰ মানুহৰ লগত যুদ্ধ কৰিব লাগিব আৰু তেতিয়া কি হ'ব হয় অৰ্জুনে স্বৰ্গৰ প্ৰাপ্তি হ'ব নহয় ঘৰৰ মানুহ গুৰু দ্ৰোণাচাৰ্য পিতামহ ভীষ্ম বা বাকি কৌৰৱ বংশ স্বৰ্গবাসী হ'ব তেতিয়াহলে কি দুখ লাগিব মানে অৰ্জুনৰ মনত নিজৰ কৰ্মৰ প্ৰতি অনিচ্ছা আহিছিল কিহৰ বাবে যে যুদ্ধৰ যোনখিনি কাৰণ আছিল আৰু পিছত কি ঘটিত হ'ব এই ঘটনাখিনি চিন্তা আৰু অৰ্জুনৰ মনত ভয় সোমাইছিল আৰু মোহ সোমাইছিল আৰু কৰ্তব্যৰ প্ৰতি অনিচ্ছা আহিছিল কাৰণ ইমানখিনি বেয়া ঘটনা হলে তো কৰ্তা কোনে হৈ পৰিব অৰ্জুন নিজে হৈ পৰিব তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক নিষ্কাম কৰ্মযোগৰ আৰু আত্মতত্বৰ জ্ঞান তুলিছিল এই আত্মতত্বৰ জ্ঞানৰ বিষয়ে ক'ত আছে আমাৰ 11 নম্বৰ শ্লোকৰ পিছত আছে যে আৰু ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক মোটিভেট কৰিছিল কেনেদৰে যেনেদৰে আমি নিজৰ বন্ধুক মোটিভেট কৰোঁ যেতিয়া সংকাৰ মাজত ভয়ৰ মাজত সোমাই পৰে সেইদৰে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক মোটিভেট কৰিছিল তাৰপিছত কি হ'ল আত্মতত্বৰ বিষয়ে কি ক'লে 11 নম্বৰ শ্লোকৰ পিছত কি আছে এইখিনি আমি অহাকালি কণ্টিনিউ ৰাখিম